তাহলে লাইছো এটা আদৰ্শ স্নায়ুকোষ এই স্নায়ুকোষটোৰ ছবি ইয়াত দিয়া আছে এটা স্নায়ুকলা গঠন কৰা কোষসমূহক স্নায়ুকোষ বা নিউৰন বুলি কোৱা হয় এই স্নায়ুকোষৰ কোষ কেন্দ্ৰ আৰু এই কোষ পৰক থকা অংশটোক কোষদেহ বুলি কোৱা হয় এই কোষদেহৰ পৰা দুই ধৰণৰ প্ৰবৰ্ধ ওলায় কোষদেহৰ পৰা ওলোৱা এই চুটি চুটি প্ৰবৰ্ধবোৰক কোৱা হয় ডেনড্ৰাইট আৰু এই কোষদেহৰ পৰা ওলোৱা এই দীঘল প্ৰবৰ্ধডালক কোৱা হয় এক্সন এই ডেনড্ৰাইটৰ সংখ্যা অসংখ্য কিন্তু এই এক্সনৰ সংখ্যা মাত্ৰ এডাল এই এক্সনডালৰ চাৰিওফালে যিটো আৱৰণ আছে এই আৱৰণটোক কোৱা হয় মাইলিন আৱৰণ কিন্তু ডেনড্ৰাইটৰ চাৰিওফালে তেনে মাইলিন আৱৰণ নাই এক্সনৰ প্ৰান্তত কিছুমান শাখাযুক্ত এই প্ৰান্তটোক কোৱা হয় প্ৰান্তীয় শাখা ডেনড্ৰাইটৰ কাম হৈছে কোষদেহৰ বাহিৰৰ পৰা স্নায়ু প্ৰেৰণা কোষদেহৰ ভিতৰলৈ কঢ়িয়াই অনা আৰু কোষদেহৰ ভিতৰৰ পৰা স্নায়ু প্ৰেৰণা ওলাই যায় এক্সনৰ মাজেৰে এই এক্সনডালৰ প্ৰান্তত অন্য এটা স্নায়ুকোষৰ ডেনড্ৰাইট সংযোগ হয় কাৰণ এটা স্নায়ুকোষৰ পৰা স্নায়ু প্ৰেৰণা এক্সনেদি ওলাই যায় আৰু অন্য এটা স্নায়ুকোষত ডেনড্ৰাইটেদি স্নায়ু প্ৰেৰণা সোমায় এই দুই স্নায়ুকোষৰ মাজৰ যি সংযোগী অৱস্থা এটা স্নায়ুকোষৰ এক্সন আৰু এটা স্নায়ুকোষৰ ডেনড্ৰাইটৰ মাজৰ যিটো অৱস্থা এই অৱস্থাটোক কোৱা হয় সাইনেছ এয়াই হৈছে এটা আদৰ্শ স্নায়ুকোষৰ বিষয়